যিমানেই যি ছ'চিয়েল মিডিয়াতে হওক বা বেলেগ বেলেগ ফোৰামত আলোচনা নহওক কিয়, কাৰণ আমিও মানুহৰ মাজত আছোঁ আৰু যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনে ৰাজ্যখনৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ কাৰণে যিবিলাক আঁচনি লৈছে ৰাইজ উপকৃত হৈছে। আৰু মই ভাবোঁ, কাৰণ পঞ্চায়ত নিৰ্বাচনটো আছিলে মই ভাবোঁ এইটো এটা পৰীক্ষা, আগতীয়াকৈ পৰীক্ষা, আৰু এই পৰীক্ষাটোত আপোনালোকে দেখিছে যে কেনেকৈ সফল হৈছে। গতিকে ইলেকশ্যন আমাৰ যি বিধানসভা নিৰ্বাচন হ'ব, বিধানসভা নিৰ্বাচনৰ ফলাফল এনেকুৱাই হ'ব। আৰু আমি এতিয়াতো সকলো আৰু অত্যাধিক আমি কাম কৰিম, যিখিনি আধৰুৱা কাম আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো সময় অনুপল প্ৰতিটো সময় ৰাজ্যখনৰ জনসাধাৰণৰ কাৰণে ডিভোট কৰিছে, আৰু আমিও কৰিছোঁ সতীৰ্থ মন্ত্ৰী হিচাপে, বা সকলোকে লৈ পেলাই আমি আগবাঢ়িব বিচাৰিছোঁ। ৰাইজ ইয়াত ইনভলভ হৈছে, গতিকে কোনো ইছ্যু বাদ দিয়া নাই। জনসাধাৰণে এইবিলাক কথা বুজিবই, এই কাৰণে জনসাধাৰণে কম্পেয়াৰ কৰিব কংগ্ৰেছৰ শাসনকাল আৰু বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ শাসনকাল। পাৰ্থক্য কি? জনসাধাৰণক উন্নয়ন লাগে, উন্নয়নৰ কাৰণে হিয়া উজাৰি চৰকাৰখনে কাম কৰিছে। গতিকে আমাৰ বিশ্বাস যে জনসাধাৰণ NDAৰ লগত থাকিব, পক্ষত থাকিব। কংগ্ৰেছেতো বহুত কথাই কয়। পঞ্চায়ত ইলেকশ্যনৰ আগত কিমান কথা কৈছিলে, লোকসভা ইলেকশ্যনৰ আগত কিমান কথা কৈছিলে। আপোনালোকৰ মিডিয়ায়ো তেনেধৰণে এটা মানুহৰ ওচৰত ধাৰণা দিব বিচাৰিছিলে, বহুত মিডিয়াই, কিন্তু সেয়া জানো বাস্তৱ হ'ল? বাস্তৱ আৰু কংগ্ৰেছ ইয়াৰ মাজত কিন্তু বহুত ব্যৱধান আহি গৈছে, এটা বৃহৎ গেপ। সেই গেপটো ইমান কম দিনৰ ভিতৰত তেওঁলোকে যেনেধৰণেই আগ নাবাঢ়ক কিয়, যি মুখকেই নেদেখুৱাক কিয়, তেওঁলোকে সফল হ'ব নোৱাৰে। কংগ্ৰেছৰ মতে অগপ কেনেকুৱা হ'ব লাগে এইটো কংগ্ৰেছৰ পৰা শিকিবলগীয়া নাই। অসম গণ পৰিষদ জন্মৰ মূল কাৰণটোৱে হৈছে কংগ্ৰেছ। যে কংগ্ৰেছে যদি তেওঁলোকৰ ভোট বেংক মজবুত কৰিবৰ কাৰণে বাংলাদেশৰ পৰা বিদেশী আইনী নললেহেঁতেন, আজি অসমত আন্দোলন নহ'লহেঁতেন, আৰু অসম আন্দোলন নোহোৱা হ'লে অসম চুক্তি নহ'লহেঁতেন, আৰু অসম চুক্তি নোহোৱা হ'লে দল গঠন নহ'লহেঁতেন, দলে নিৰ্বাচন নেখেলিলেহেঁতেন। গতিকে কংগ্ৰেছে আমাক কি কয় সেইটো লৈ আৰু আমি আজিৰ দিনত, আৰু আগতেও কৰা নাই, আজিৰ দিনততো কোনো বৰদাস্ত কৰিবলগীয়া নাই। থেংক ইউ। নাই, তেনেকুৱা কথা নহয়। চাওক, তেনেকুৱা কোনো কথা নহয়। আপোনালোকে সেই কথাটো আগত এটা জামানাত ক'লে শুদ্ধ আছিলে। আজি মইতো 85ৰ নহয়, আমিতো আমি বহুত পিছত আহিছোঁ। 85ত যেতিয়া দল গঠন কৰিছিলে, সেই দল গঠনৰ সময়ত আমি আছুৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ। আছু গেভ বাৰ্থ দ্য AGP। তাৰপিছত আমি আছু ৱাটছডগ হিচাপে আছিলোঁ, বহুত দীৰ্ঘদিন ধৰি আছিল, বহুত পিছত আমি আহিছোঁ, আৰু আমাৰ পিছত বহুত আহিছে। আপোনালোকে দেখিছে যে আমি ছাত্ৰ পৰিষদ গঠন কৰিছোঁ আমাৰ দিনত। 2019ত ছাত্ৰ পৰিষদ গঠন কৰাৰ পাছত ৰাজ্যখনৰ বিভিন্ন শিক্ষানুষ্ঠানত আমাৰ সাংগঠনিক স্তৰ হৈছে, আৰু প্ৰায় 200খনতকৈ অধিক কলেজত প্ৰতিদ্বন্দ্বিতা কৰি বিভিন্ন পদত তেওঁলোক সফল কাম হৈছে। গতিকে য়ং চামক আমি আদৰি লৈছোঁ, তেওঁলোকে অভিজ্ঞতা সঞ্চয় কৰক। আজি ৰাজ্যসভাতেই সেই আসনখন কেনেকৈ পাইছোঁ সেইটোও আপোনালোকে জানে। সেইটোত কেনেকুৱা মানুহ গ'লে ভাল হয় দলটোতকৈ, আৰু বাকী বেলেগে ভালকৈ নাজানে। নতুন পুৰণা মুখ দেখুৱাই লাভ নাই। মই কৈছোঁ ৰাজ্যসভা হৈছে হাউচ অফ এল্ডাৰ্ছ, আৰু সেই দিশটো বিশেষকৈ কনচিডাৰ কৰি দিয়া হৈছে। আৰু আমাৰ ইয়াত বহুত জ্যেষ্ঠ নেতা আছে, বহুত অভিজ্ঞ নেতাও আছে বিভিন্ন কাৰণত। আজি ধৰক আমাৰ যদি কোনোবা MLA হৈ আছে, আমি MLA আসনত থকাৰ পিছত 5 বছৰৰ কাৰণে মেণ্ডেট দিয়াৰ পিছত, কাৰণ ফণীভূষণ চৌধুৰী ডাঙৰীয়াকতো আমি এবাৰ এটা বিশেষ পৰিস্থিতিত, মানে কি হয়, বৃহৎ অঞ্চলৰ ৰাইজে বিচাৰিছে, আমি পঠাবলগীয়া হ'ল। তেওঁলোক লোকসভাত গৈছে, লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰি গৈছে, কিন্তু ৰাজ্যসভাত আমি আমাৰ MLAৰ মাজতে বহুকেইজন তেনেধৰণৰ জ্যেষ্ঠ নেতা বা অভিজ্ঞ নেতা আছে, আমি কোনো অস্বীকাৰ নকৰোঁ। MLA আছে, আমি অস্বীকাৰ নকৰোঁ। ঠিক তেনেকৈ নতুন জেনেৰেশ্যনৰো আছে, আমি অস্বীকাৰ নকৰোঁ। কিন্তু গোটেই দিশবিলাক চাই সহমতৰ ভিত্তিতে এই সিদ্ধান্ত লোৱা হৈছে, আৰু মই ভাবোঁ যে এইটো এটা আমাৰ ৰাইট ডিচিশ্যন।